কৈঠালকুছিত বিধ্বস্ত পথৰ বাবে এতিয়া জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। প্ৰথমে কৈঠালকুছি চকটোৰ দৃশ্যটো দেখুৱাই লৈছোঁ। এই চকত এই ধৰণে পানী জমা হৈ পথটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ সমান্তৰালভাৱে এই পথছোৱাৰে অহা যোৱা কৰা হাজাৰ হাজাৰ পথচাৰীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ আৰু ইয়াত থকা যিটো চক কৈঠালকুছি চকৰ যিসকল ব্যৱসায়ী সেই ব্যৱসায়ীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। দেখুৱাইছোঁ যথেষ্ট বিপদসংকুলভাৱে এই পথছোৱাৰে যিসমূহ ই ৰিক্সা হওক বা দুচকীয়া চাৰিচকীয়া বাহন হওক সেই বাহনসমূহ ইয়াত আহি ইয়াত আচলতে ৰৈ যাবলগীয়া এটা পৰিৱেশ হৈছে। অকণমান দাদা পাৰ হ'ব দিগদাৰ হৈছে চাগে, অকণমান আগুৱাই গ'লে সুবিধা হ'ব যদি আগুৱাই যাব পাৰে। কিন্তু ইয়াৰ স্থানীয় দল সংগঠনৰ একাংশ প্ৰতিনিধি আছে, স্থানীয় ৰাইজ আছে। অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট অসুবিধা হৈছে ইয়াত, এই পথছোৱা বিধ্বস্ত হৈ আছে বহুদিন ধৰি, যথেষ্ট দুৰ্ঘটনাও হৈছে। কি ক'ব বিচাৰিব? মানে আজিৰ পৰা 6 মাহমান আগত এই ৰাস্তাটো কৰিছিল নলবাৰী পাছা কনষ্ট্ৰাকশ্যনে, কিন্তু ৰাস্তাটো যেনেকুৱা হেৰিত কৰিব লাগিছিল তেওঁলোকে তেনেকৈ নকৰিলে। আমি বহুত ক'লোঁ যে ৰাস্তাটো অলপ বহল কৰা, ওখ কৰক, কিন্তু তেওঁলোকে কৰিম বুলি কৈ মুঠে নকৰিলে। ইয়াতে একাঠু মানে বহুকেইজন স্কুটিত ইয়াতে মানুহ পৰি গ'ল আৰু আমি তুলি দিলোঁ। কিন্তু এতিয়া আমিতো বাজাৰৰ হেৰিবিলাকে দোকানীবিলাকেতো কৰিব নোৱাৰোঁ, বহুত টকাৰ কাম। আৰু ইলেকশ্যনৰ আগত আমাৰ বাতৰি ছাৰো আহিল, ইয়াতে মিটিং কৰিলে তেখেতে ক'লে যে হাইমেক্স লাইটটো তেখেতে জ্বলাই দিব, প্লাছ কৈঠালকুছি ৰাইজৰ কি অসুবিধা সেইটো তেখেতে সুধিলে ইয়াতে অ'পেনকৈ। কিন্তু সুধি পেলাই তেখেতে ক'লে নিজে যে আমাৰ ইয়াৰ এটা ড্ৰেইন বহুত দৰকাৰ। কিন্তু তেখেতে ড্ৰেইনটো কৰিম বুলি কৈ আজিৰ পৰা মোটামুটি 2 বছৰ আগতে কৈহে থাকিলা, কিন্তু ড্ৰেইনটো কৰিব তেখেতে আজিকালি কিন্তু নোৱাৰিলে। মানে ইয়াত এফালে পথছোৱাও বিধ্বস্ত হৈছে আৰু আনফালে পানী জমা হৈ থকাৰ ফলত এই সমস্যাটো আৰু অধিক জটিল হৈছে। মানে বহুত মানুহৰ ঠেঙাত ভাঙি যাব ইয়াতে, মানে বহুত অনুক্ৰমে গাঁতাটো ডাঙৰ হৈ বহুত দ হৈ গৈছে। আমাৰ ইয়াতে মুঠতে একদম এই আমাৰ যিটো ড্ৰেইন কৈঠালকুছিৰ পৰা একদম কানেসুন্দা নদীলৈকে হ'ব লাগে। এইটো আমি অসম চৰকাৰলৈ এইটো আহ্বান জনাইছোঁ। আমি দৃশ্যখিনি দেখুৱাইছোঁ, স্থানীয় দল সংগঠনৰ প্ৰতিনিধি আছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই বিধ্বস্ত পথছোৱাৰ বাবে ৰাইজ যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছে। এফালে পথছোৱা বিধ্বস্ত হৈছে আৰু আনফালে নলা নথকাৰ বাবে ইয়াত পানী জমা হৈ সেই সমস্যাটো আৰু অধিক জটিল কৰিছে। আচলতে আমাৰ কৈঠালকুছি অঞ্চলৰ ৰাইজৰ ক'বলৈ মানে দুখ লাগে। আচলতে এইটো মানে কোনো মন্ত্ৰীৰ আণ্ডাৰত আছে নে অসম চৰকাৰৰ আণ্ডাৰত আছে এৰিয়াটো আমি আচলতে নাজানো। কাৰণ কিয় কৈছোঁ, এই আমাৰ কৈঠালকুছি এৰিয়াটো আজি বহুত বছৰ ধৰি ঠিক এই অৱস্থাতে মানে দেখা পাই আছে ৰাইজে। কোনো উন্নয়নৰ নামত একদম ফপলাস্বৰূপ কৈঠালকুছিত মানে প্ৰতিফলিত হৈছে। আমি ৰজাঘৰক এইতে মানে আপোনালোকৰ জৰিয়তে এটাই দাবী, আমাৰ কৈঠালকুছি অঞ্চলৰ যিকেইটা মূল পথ কৈঠালকুছিৰ পৰা চামতা, কৈঠালকুছিৰ পৰা নলবাৰী, কৈঠালকুছিৰ পৰা বৰমা আৰু কৈঠালকুছিৰ পৰা টিহু, এই আটাইকেইটা গড়গাঁৱনী পথ অতি সোনকালে পুনৰ নিৰ্মাণ কৰি সম্প্ৰসাৰণ কৰক আৰু লগতে কৈঠালকুছিৰ চকৰ চাৰিওদিশে নলাৰ ব্যৱস্থা কৰক। আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে এতিয়া যি পানী হৈছে, আপোনালোকে এই পানী শুকালে কেতিয়াবা আহিলে দেখা পাব ইয়াত বৃহৎ গাঁত। আচলতে ইয়াত চৰকাৰে মানে মাছৰ পোনা যোগান ধৰিব লাগিছিল। ইয়াত অহা যোৱাৰ কাৰণে নহয়, তেখেতসকলৰ মীন বিভাগে ইয়াত যদি মাছৰ পোনা যোগান ধৰিলে হয় তেতিয়া আচলতে বহুত উন্নত মানৰ মাছ পালে হয়। দেখুৱাইছোঁ এই পথছোৱা যথেষ্ট ব্যস্ত পথ, কাৰণ এই কৈঠালকুছি যি চক, এই চকছোৱাৰ এই যিটো চাৰিআলি, এই চাৰিআলিটোৰে বিভিন্ন স্থানলৈ অহা যোৱা কৰিব পাৰি। চামতা সংযোগী ইফালে নলবাৰী হয় আৰু আনফালে টিহুলৈকে যাব পাৰি। গতিকে বিভিন্ন স্থান বৰমালৈকে যাব পাৰি আৰু এই চকটো যথেষ্ট হাজাৰ হাজাৰ বাহন অহা যোৱা কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই বিধ্বস্ত পথটোৰ বাবে ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব, কি আহ্বান জনাব? একেই কথাখিনি কৈছেই যে এফালে পথছোৱা সম্পূৰ্ণ বিধ্বস্ত হৈছে, আনফালে পানী জমা হৈ থকাৰ ফলত সমস্যাটো আৰু অধিক জটিল হৈছে। এইটো সদায় বছৰে প্ৰতি হৈয়ে থাকে এইখিনি, কি ক'ম আৰু চৰকাৰৰ সেইটোৱে আহ্বান আৰু সোনকালে এইটো ৰাস্তাটো ভালকৈ ঠিক কৰে যেন। ঠিক আছে বাৰু, কি ক'ব বিচাৰিব দাদা? যথেষ্ট সমস্যাটো জটিল হৈ গৈ আছে, পথছোৱাত বহুতো দুৰ্ঘটনাও হৈছে। হয়, বহুত মানুহ পৰিছে ইয়াত, বহুত মানুহ পৰিছে। নিশ্চয়কৈ দেখুৱাইছোঁ আৰু এই ধৰণে যিসমূহ বাহন অহা যোৱা কৰে অতি বিপদসংকুলভাৱে এই চকটোৰে পাৰ হ'ব লাগে। অন্যথা এই পথছোৱা যদি সোনকালে মেৰামতি কৰা নহয়, যিকোনো মুহূৰ্তত এই যি দুৰ্ঘটনা, সেই দুৰ্ঘটনা অতি ভয়ংকৰ হ'ব পাৰে। আৰু এই পথছোৱাৰে ৰাইজে যিধৰণে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে, এই ৰাইজক যাতনাৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ বা সংশ্লিষ্ট বিষয়াসকলে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেই সময়ত লক্ষণীয় হ'ব। কিন্তু আমি দেখুৱালোঁ নলবাৰী জিলাখনৰ টিহু বিধানসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল কৈঠালকুছি, আৰু এই কৈঠালকুছিৰ এই চকৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে ৰাইজক বাৰুকৈ যন্ত্ৰণা ভোগাবলৈ বাধ্য কৰাইছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।